প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখ টকাকে আপুনি দিব লাগিব। যদি নিদিয়ে অসম বিধানসভাৰ টেবুলৰ ওপৰত যেনেকে উঠিছিলো মই আপোনাৰ কাৰ্যালয়ৰ টেবুলৰ ওপৰতো উঠিম। কথা খাটাং। মই শিৱসাগৰৰ ৰাইজক লগত লৈ গৈ মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিম। কথা খাটাং। কেৰালাত যেতিয়া সাগৰৰ পানী উঠে বা বম্বেত যেতিয়া সাগৰৰ পানী উঠে এনেকুৱা পৰিস্থিতি হয় তেতিয়া লগে লগে ক্ষেত্ৰত নেশ্যনেল কেলামিটি অৰ্থাৎ ৰাষ্ট্ৰীয় দুৰ্যোগ বা ৰাষ্ট্ৰীয় ডিজাস্টাৰ নেশ্যনেল ডিজাস্টাৰ বুলি লগে লগে ডিক্লেয়াৰ কৰে। আশ্চৰ্যকৰ কথা অসমৰ ক্ষেত্ৰত যি অষ্টলক্ষ্মীৰ কথা কয় যি অসমৰ গামোচা পিন্ধি প্ৰধানমন্ত্ৰীয়ে মাজে মাজে ভাওনা কৰে সেই প্ৰধানমন্ত্ৰীক এতিয়া অসমৰ সব সাংসদে সাক্ষাৎ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিবলৈ গৈছে। ইয়াত বানপীড়িতৰ লগত নেথাকি তেওঁক লগ পাবলৈ গৈছে। হয় তেওঁ লগ দিয়া নাই, লগ দিয়াৰ পাছতো হয়তো সঁহাৰি দিয়া নাই, যাৰ কাৰণত এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনিৰ ধন 1250 টকাৰ পৰা 2500 টকা কৰাৰ বাহিৰে আৰু একো কথা ক'বলৈ সক্ষম হোৱা নাই। আশ্চৰ্যকৰ ঘটনা। বানপীড়িত মানুহে যেতিয়া মৃত্যুবৰণ কৰে তেতিয়া আমাৰ NDRF বা SDRFৰ 4 লাখ টকাৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে লগে লগে আৰু 10 লাখ টকা এক্সট্ৰাকে দিছো বুলি কয়। আমাৰ মুখ্যমন্ত্ৰীয়ে আমাৰ ৰাইজে ডনেশ্যন দিয়া যিটো CM ৰিলিফ ফাণ্ড, ৰাইজে ডনেশ্যন দিয়া CM ৰিলিফ ফাণ্ডৰ পৰা 5 লাখকে দিম বুলি কালি ক'বলগীয়া হৈছে। কথাটো আপোনালোকে ধৰিব পাৰিছেনে বাৰু? কথাটো আপোনালোকে নিশ্চয় মোৰ কথাটো উপলব্ধি কৰিব পাৰিছে। ভাৰতবৰ্ষৰ য'তে ডিজাস্টাৰ হয় তাত নিয়মে হ'ল 4 লাখ টকা এটা চৰকাৰৰ পৰা মানুহ এজন মৰিলে দিয়ে। তদুপৰি লগে লগে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় বা ভাৰত চৰকাৰে কি কৰে এডিশ্যনেল 10 লাখ টকা বা 20 লাখ টকা এটা এটা পৰিয়ালক দিয়াৰ কথা ঘোষণা কৰে। আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব নোৱাৰি গৃহমন্ত্ৰীক সাক্ষাৎ কৰি আৰু এই গোটেইবিলাকে গামোচা পিন্ধাই গোটেই MP গালে গৈ গামোচা পিন্ধায়ো মৃত পৰিয়ালবিলাকৰ কাৰণে 1 লাখ টকা এটা প্ৰধানমন্ত্ৰীৰ পৰা আনিব নোৱাৰিলে। 1 লাখ টকা এটা আনিব পৰা নাই। এইটো হ'ল আজিৰ দিনটোত কেন্দ্ৰৰ অসমৰ প্ৰতি প্ৰকৃত দৃষ্টিভংগী। আপোনালোকে নিজে কওক যে নিজৰ MP বিলাকে গৈ সাক্ষাৎ কৰাৰ পাছতো যদি অসমৰ মুখ্যমন্ত্ৰীয়ে CM ৰিলিফ ফাণ্ড অৰ্থাৎ ৰাইজৰ ডনেশ্যনেৰে তোলা পইচাকেইটাৰ পৰাহে আৰু 5 লাখ টকাকে দিম বুলি ক'বলগীয়া হয়, প্ৰধানমন্ত্ৰীয়ে যদি এটাও টকা ঘোষণা নকৰে, তাৰ পাছত আমাৰ মুখ্যমন্ত্ৰীৰ কিবা ইজ্জত দিল্লীত ৰলনে? আমাৰ মুখ্যমন্ত্ৰীৰ কিবা সন্মান, অসমখনৰ কিবা সন্মান দিল্লীত ৰলনে? সেইকাৰণে মই আমাৰ আটাইতকৈ বেছিকে ক্ষতিগ্ৰস্ত এটা সমষ্টিৰ বিধায়ক হিচাপে অসমৰ মুখ্যমন্ত্ৰীক স্পষ্ট ভাষাৰে জনাইছো যে 15,000 টকা নহয়, প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখ টকাকে আপুনি দিব লাগিব। যদি নিদিয়ে অসম বিধানসভাৰ টেবুলৰ ওপৰত যেনেকে উঠিছিলো মই আপোনাৰ কাৰ্যালয়ৰ টেবুলৰ ওপৰতো উঠিম। কথা খাটাং। মই শিৱসাগৰৰ ৰাইজক লগত লৈ গৈ মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিম। কথা খাটাং।
মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি মোৰ অনুৰোধত শিৱসাগৰৰ মানুহৰ কাৰণে 8 কেজিকে চাউলৰ এটা টোপোলা, 2 কেজিকে দাইলৰ এটা টোপোলা, 1 কেজিকে মিঠাতেলৰ এটা টোপোলা, 1 কেজিকে নিমখৰ এটা টোপোলা আপুনি মোক দিছে, আমাৰ শিৱসাগৰৰ সমষ্টি ৰাইজৰ কাৰণে দিছে। মই তাৰ কাৰণে আপোনাক কৃতজ্ঞতাৰ ধন্যবাদ জনাইছোঁ। এইটো মই